So hello everyone, মই প্ৰাচুৰ্য ছাৰ আৰু সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেল। তো আজি এটা বহুত স্পেশাল ভিডিও হ'ব গৈ আছে কাৰণ আজি আমি তোমালোকক আমাৰ ছাৰ বাইদেউসকলৰ লগত চিনাকি কৰিব বিচাৰিছো। জেএনভি গাইডৰ আমাৰ যিসকল ছাৰ বাইদেউ আছে তো সকলোৰ লগতে আমি বা আমাৰ টিমটোৰ লগত সকলোকে চিনাকি কৰাই দিম আজি, ঠিক আছে? তো তোমালোকক মই প্ৰথমতে স্বাগতম জনাব বিচাৰিছো বা আমন্ত্ৰণ কৰিব বিচাৰিছো কপিল ছাৰক। আৰু কপিল ছাৰক সকলোৱে চিনি পায় আৰু কপিল ছাৰক যেনেকৈ তোমালোকে গম পোৱা আমাৰ ইউটিউব ভিডিঅ'সমূহ লাইভ ক্লাছ কৰি থাকে কপিল ছাৰে বা আমাৰ তোমালোকে সকলো প্ৰত্যেকটো বেটচতে অসমীয়া মিডিয়ামৰ কপিল ছাৰে ক্লাছ কৰে। প্ৰত্যেকে হয়তো দেখিছা বা ষ্টুডেণ্টছ বিলাক বা তোমালোকৰ মা দেউতা সকলোৱে দেখিছে কাৰণ আমাৰ মিটিং যিবিলাক হয় আৰু ক্লাছবিলাকৰ আৰম্ভণিতে প্ৰত্যেকটো বেটচৰ প্ৰাচুৰ্য ছাৰ আৰু মই আহোঁৱে। তো মই আশা কৰিছোঁ সকলোৱে ভালকৈ পঢ়ি আছা যিহেতু আমাৰ পৰীক্ষা বহুত ওচৰ চাপিছে। প্ৰথম ক'ব বিচাৰিছোঁ যিখিনি বেটচ আমাৰ লাচিত বেটচ 1ৰ পৰা 5লৈকে 1, 2, 3, 4, 5 এই 5টা বেটচ বহুত আগৰ পৰা যিহেতু আছিলে, বাকী 6ৰ পৰা তোমালোক অলপ নতুন হৈ আছা। কিন্তু মই সেই 5টা বেটচকো ক'ব বিচাৰিছোঁ আৰু 8 নম্বৰ বেটচ আমাৰ যোৱা কালি আৰম্ভ হৈছে। তো গোটেইখিনি বেটচকে মই ক'বলৈ বিচাৰিছিলোঁ একেখিনি আমাৰ শিক্ষা দিয়া গৈ আছে। আমাৰ এতিয়া তোমালোকে গোটেইখিনি আমাৰ ষ্টাফ মেম্বাৰ্ছক দেখা পাবা। প্ৰাচুৰ্য ছাৰ আৰু মোকতো সকলোৱে হয়তো চিনি পোৱা, কিন্তু কোনোবা এটা বেটচত প্ৰত্যেক মেথছৰ টিচাৰ আমাৰ বেলেগ আছে। তো আজি তোমালোকে আমাৰ ষ্টাফৰ মেম্বাৰ গোটেই সকলোকে দেখা পাবা। তো আমাৰ মেইন মটো আজি হৈছে তোমালোকক আমাৰ জেএনভি গাইডৰ গোটেই ষ্টাফটো দেখুওৱা। যিহেতু ৰাহুল ছাৰক এতিয়া মই ৰাহুল ছাৰৰ কথা ক'ম, ৰাহুল ছাৰৰ তোমালোকৰ লগত ফোনত কথা হৈ থাকে, কিন্তু ৰাহুল ছাৰক বহুতে চিনি পোৱা নাই বুলি কৈ আছিলে। তো ৰাহুল ছাৰক আজি চিনি পাবা, ঠিক আছে? তাৰপিছত সিদ্ধাৰ্থ ছাৰে এটা ফেচবুকত ভিডিঅ' দিলে, ইউটিউবত ফেচবুকত সেইটোৱে কথাই মই কৈছোঁ। কিছুমান ষ্টুডেণ্টে সুধিছে যে ছাৰ আপুনি আমাক নপঢ়াই কিয়? তো কথাটো এনেকুৱা হৈছে দুটা বেটচত বেলেগ মেথছৰ টিচাৰ বেলেগ, কিন্তু তোমালোকে আজি গোটেইবিলাকক চিনাকি হ'ব পাৰিবা। মুখ কেইখন দেখিবা মানে যে এইজন আমুক ছাৰ, এইগৰাকী আমাৰ অমুক মেম, সেই কথাখিনি গম পাবা। তো প্ৰাচুৰ্য ছাৰক মই ক'ব বিচাৰিছোঁ প্ৰথমতে চিনাক্তকৰণ কৰিবৰ কাৰণে আমাৰ ছাৰ বাইদেউসকলক। তো বৰ্তমান আমাৰ এতিয়া ইংলিছ মিডিয়ামৰ ক্লাছ কৰি আছে নিকিতা মেম। নিকিতা মেমক স্বাগতম জনাব বিচাৰিছোঁ আমাৰ ইয়াতে। আৰু নিকিতা মেমৰ বিষয়ে ক'ব গ'লে আমাৰ কপিল ছাৰ, মই, নিকিতা মেম আমি গোটেইকেইজন একেলগে জেএনভি যোৰহাটত একেটা বেটচৰে আছিলোঁ। আৰু নিকিতা মেমক স্বাগতম জনাইছোঁ। নমস্কাৰ ষ্টুডেণ্টছ, মই নিকিতা মেম। যিহেতু পৰীক্ষা ওচৰ আহি পাইছেহি, সকলো লোকে মোৰ বেষ্ট উইচেছ থাকিল। লগতে তোমালোকৰ এতিয়া ইভেন ডেট এক্সটেণ্ড কৰিছে। তোমালোকে যোনে ফৰ্ম ফিল আপ কৰিব থাকি গৈছিলে বা ভাবিছিলা যে নহ'ব বুলিকে, তো তোমালোকৰ এতিয়া ডেটটো এক্সটেণ্ড হৈছে, ফৰ্ম ফিল আপৰ ডেট এক্সটেণ্ড হৈছে। আৰু লগতে আমাৰ নতুন বেটচো অ'পেন হৈছে। তোমালোকে নতুন যদি কোনোবাই চাই আছে ভিডিঅ'টো, আপোনালোকে যদি বিচাৰিছে জইন কৰিবলৈ, অভিভাৱকসকলকো মই কৈছোঁ আপোনালোকে নতুন বেটচ জইন কৰিব পাৰে। আমি নতুনকৈ আৰম্ভও কৰিছোঁ। তাৰ ডিটেইলছখিনি ছাৰে ক'ব। আৰু বাকী সকলোকে শুভকামনা থাকিলে। আৰু যোনখিনি এতিয়া পঢ়ি আছা, তোমালোকে আমাৰ বেটচত আছা, মই ইংলিছটো পঢ়াওঁ। মই ইংলিছ, মোৰ বেটচত অলমষ্ট 60 ষ্টুডেণ্টছ আছে। চ' মই ইংলিছ বেটচটো পঢ়াওঁ। এতিয়া আমাৰ ইংলিছ আছামিজ আমি চবতে ধুনীয়াকৈ আমি বেলেগ লেংগুৱেজত আমি এভেইলেবল কৰিছোঁ। তোমালোকে আহিব পাৰা, জইন কৰিব পাৰা। আমি ইভেন ডেম' ক্লাছো প্ৰভাইড কৰোঁ, তো সেইটোও চাব পাৰা তোমালোকৰ নিজৰ ইচ্ছা মতে। ইটছ আপ টু ইউ, তোমালোকৰ মৰ্জি আৰু চাই ল'ব পাৰা, ধুনীয়াকৈ জইন কৰিব পাৰা। চ' ৱেলকাম টু এভৰিৱান। এণ্ড যোনে সকলো আছা অলৰেডি আমাৰ বেটচত, ভালকৈ পঢ়িবা। অল দ্য বেষ্ট। আই হোপ চিটটো তোমালোকে পোৱা, যাতে কষ্ট কৰিবা। মেমৰ কথা শুনিবা কিন্তু দেই তোমালোকে সকলোৱে, আৰু উৎপাত নকৰিবা। তোমালোকে ইংলিছ মিডিয়ামৰ বেটচখিনি ষ্টুডেণ্টক মই বিশেষকৈ কৈছোঁ ভালকৈ পঢ়িবা, মন দি পঢ়িবা। অল দ্য বেষ্ট। তো বৰ্তমান এতিয়া ৰাহুল ছাৰক মই আমন্ত্ৰণ জনাব বিচাৰিছোঁ। তো ৰাহুল ছাৰৰ লগত সকলোৱে ফোনত কথা পাতিয়ে থাকে আৰু বহুতে ৰাতিপুৱা 4টা বা 4:30 ফোন কৰে। তো এতিয়া ৰাহুল ছাৰক স্বাগতম জনাইছোঁ। ষ্টুডেণ্ট নমস্কাৰ জনাইছোঁ সকলোকে। ইতিমধ্যে পৰীক্ষা আহিলে, তোমালোকৰ যিমানখিনি যি পৰীক্ষা সম্বন্ধীয় কথা ইতিমধ্যে মোৰ লগত পাতিছা, প্ৰাচুৰ্য ছাৰৰ লগত পাতিছা, গোটেইখিনি কথা পাতিছা। এটা ভাল খবৰ আছে যে তোমালোকৰ 23 তাৰিখলৈকে কি কৰিছে, ডেটটো এক্সটেণ্ড কৰিছে। গতিকে তোমালোকৰ ছিটটো ল'বৰ কাৰণে আৰু কিমান দিন, 23 তাৰিখলৈকে ফৰ্ম ফিল আপৰ ডেট। কিন্তু তাইৰ লগত তোমালোকে ছিটটো পাবলগীয়া। তাৰ মানে কিছুমানে ভাবিছিলা যে মই 16 তাৰিখ গুচি গ'ল, আমি কৰিবলৈ নাপাম নেকি, কিন্তু সেইটো সুবিধা তোমালোকক কি কৰিছে আৰু বঢ়াই দিছে 23 তাৰিখলৈকে। গতিকে সেইটো সুবিধা লোৱা। আমাৰ তাতে ক্লাছত জইন হোৱা। ক্লাছত জইন হ'লেহে তোমালোকে গম পাবা যে কেনেকুৱা হাইলি এডুকেটেড তোমালোকে এডুকেশ্যন ইয়াতে পাই আছা, ঠিক আছে? আমাৰ বহুতে এটা কথা মই সচৰাচৰ দেখিছোঁ যে বহুতে কয় যে অনলাইন ছাৰ মোৰ ল'ৰাজনৰ দিগদাৰ হ'ব নেকি? কিন্তু এতিয়া কথাটো হৈছে যে অনলাইন দিগদাৰ নহয় কাৰণে আমাৰ ইনষ্টিটিউশ্যনে কি কৰিছে, ইমানখিনি হাইলি ষ্টুডেণ্ট কি কৰিছে, প্ৰডিউচ কৰিব পাৰিছে, যিয়ে জেএনভিত ছিট পাইছে। গতিকে আমাৰ গোটেইকেইজন টিচাৰ আছে, টিচাৰক আজি তোমালোকে লগ পাবা। মোক দেখা নাছিলা, যিটো আজি দেখিছা বাৰু। প্ৰাচুৰ্য ছাৰ, মোক, তাৰপিছত গোটেইকেইজনকে আজি তোমালোকে দেখিব পাৰা। বিশেষকৈ ফোনৰ কথাটো তোমালোকে শুনা পোৱা।
আৰু মাজে মাজে কেতিয়াবা ক্লাছতো ৰাহুল ছাৰে তোমালোকক কয় যে কেনেকৈ পঢ়িছা কি কৰিছা এইখিনি বস্তু তোমালোকক ৰাহুল ছাৰে গাইড কৰি আছে ঠিক আছে আৰু ফোনৰ প্ৰব্লেমবিলাক ৰাহুল ছাৰে চাইছে আৰু তোমালোকক কিবা যদি প্ৰব্লেম থাকে হোৱাটছআপটো আমাৰ 24/7 খোলা থাকে খালি গতিকে ফোনটো কিন্তু মই আকৌ কৈ দিছোঁ ৰাতিপুৱা 11টা বজাৰ পৰা ফোন কৰিবা Yes, yes. আৰু ৰাতি 7টা মান বজালৈ ফোন কৰিবা ঠিক আছে 11টা বা 7টা এইটো বস্তু চ' ষ্টুডেণ্টছ সকলোকে বেষ্ট অফ লাক থাকিলে গতিকে ভালকে পৰীক্ষা দিবা আশা কৰোঁ যে তোমালোকে সকলোৱে ভালদৰে চিটটো কি কৰিবা লাভ কৰিবা তো বৰ্তমান আমি এতিয়া অসমীয়া মিডিয়ামৰ আমাৰ একদম আৰম্ভণিৰ পৰা ক্লাছ কৰি থকা দুটা বেটছৰ সিদ্ধাৰ্থ ছাৰক চিনাকি কৰাব বিচাৰিছোঁ আৰু লাষ্ট মই এটা ভিডিঅ' দিছিলোঁ সিদ্ধাৰ্থ ছাৰে ইম্পৰ্টেণ্ট চিলেবাছ বা ইম্পৰ্টেণ্ট টপিকখিনি মেথছৰ কাৰণে দিছিলে তো সেই বস্তুখিনি তোমালোকে তাত দেখিছিলে সিদ্ধাৰ্থ ছাৰক আৰু এয়া সিদ্ধাৰ্থ ছাৰ আমাৰ মাজত স্বাগতম জনাইছোঁ নমস্কাৰ তো প্ৰাচুৰ্য ছাৰে মোৰ চিনাকি দিলে মই তোমালোকৰ সিদ্ধাৰ্থ ছাৰ তো তোমালোকে মোক কোনোবাই পাইছা ক্লাছত কিন্তু আটাই নাই পোৱা যিহেতু মই মাত্ৰ দুটা বেটছত ক্লাছ কৰোঁ গতিকে যিয়ে পোৱা নাই কেতিয়াবা মোৰ ইউটিউবত ভিডিঅ' আহে সেইবিলাক চাবা আৰু ষ্টুডেণ্টছে বহুত ডিমাণ্ড কৰি থাকে ছাৰ আপুনি ক্লাছৰ শেষত এবাৰ মুখখন দেখাই দিয়ক তো তোমালোকে যদি ক্লাছত দেখা পোৱা নাই ইয়াত চোৱা বাকী সকলোকে মোৰ একদম বেষ্ট উইচেছ থাকিল ভালকৈ পঢ়া সময় বহুত কম আছে পেৰেণ্টছসকলক এটা কথা ক'ম যে যদি কথা শুনা নাই পিটন লগাই দিয়ক এই 3 মাহ কোনো আপত্তি নাই মেইন কথাটো হ'ল চিট পাব লাগে আমাৰ কষ্ট আপোনালোকৰ কষ্ট আপোনালোকৰ ষ্টুডেণ্টছৰ কষ্ট সকলোৰে কষ্ট সফল হ'ব লাগে আৰু চিট পাব লাগে দৰকাৰ হ'লে যিমান শাসন কৰিব লাগে কৰক 2 মাহ 3 মাহ সময় আছে তোমালোকে বহুত ভালকৈ পঢ়া আটাইকে মই শুভেচ্ছা জনাইছোঁ ঠিক আছে ধন্যবাদ তো তোমালোকে এতিয়া গম পাইছা একদম 4 মাহ আছে হাতত তোমালোকৰ বেছি দিন নাই আমি হিচাপ কৰিব পৰা দিন আছে নন ষ্টপ পঢ়াত লগা 5 ঘণ্টা 6 ঘণ্টাকৈ তোমালোকে কষ্ট কৰা কিন্তু আৰু সোহেল ছাৰ নাই বৰ্তমান সোহেল ছাৰ উপস্থিত হ'ব নোৱাৰিলে আজি তো সেইকাৰণে আমি সোহেল ছাৰ মানে ভিডিঅ'টোত আহিব পৰা নাই আমি নেক্সট কেতিয়াবা সোহেল ছাৰৰ লগত ভিডিঅ' বনাম সোহেল ছাৰ দুটা বেটছত ক্লাছ কৰি আছে ইতিমধ্যে আৰু এতিয়া আমাৰ আৰু এগৰাকী টিচাৰ বন্তি মেম তো বন্তি মেমে বৰ্তমান অসমীয়া মিডিয়ামত দুটা বেটছত ক্লাছ কৰি আছে তো বন্তি মেমক স্বাগতম জনাব বিচাৰিছোঁ আমাৰ হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ এণ্ড ডিয়াৰ পেৰেণ্টছ মই বৰ্তমান JNV গাইডত মই দুটাকৈ বেটছত গণিত শিকাই আছোঁ আৰু মই এটাই বিচাৰোঁ যে গণিতটো হৈছে এটা যাদুৰ দৰে অ'কে আৰু যেতিয়া আমি সেই যাদুটো জানিম কেনেকৈ যাদুটো কৰে তেতিয়াই আমি যাদুকৰ হ'ব পাৰিম গতিকে মেথমেটিক্স ইজ অল এবাউট মেজিক আমি সেই মেজিকটো জানিব লাগিব আৰু মোৰ প্ৰচেষ্টা এয়াই যে তোমালোকে সেই মেজিচিয়ানজন হোৱা যোনে যেনেকুৱা ধৰণৰ যি লাগিলে মেথছ নাহক কিয় তোমালোকে যাতে সেয়া পাৰা গতিকে ঠিক আছে আৰু তোমালোকে কনচেপ্টটো খুব ভালকৈ শিকা মই সেইটোৱে বিচাৰিম আৰু মুখস্থ কোনেও নকৰিবা এইটো খুব গুৰুত্বপূৰ্ণ এটা কথা বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে প্ৰেক্টিচ লাগিব আৰু তোমালোকে সদায় ক্লাছটো শেষ হ'ল ধুনীয়াকৈ মই যিখিনি কৰালোঁ ধুনীয়াকৈ শেষ কৰি পেলাবা কৰি শেষ কৰিবা আৰু তোমালোকৰ যিটো এক্সাম হৈয়ে থাকে প্ৰত্যেকটো ইউনিট শেষ হোৱাৰ পাছতে এক্সাম হয় গতিকে সেইখিনি তোমালোকে ছাৰহঁতে যেনেকৈ কৈছে ঠিক তেনেকৈ তোমালোকে ফ'ল' কৰা আৰু মোৰ বিশ্বাস তোমালোক প্ৰত্যেকেই JNVলৈ যাবা আৰু তোমালোকৰ মা দেউতাৰ সপোন পূৰ্ণ কৰিবা আৰু মা দেউতাৰ কষ্ট সাৰ্থক কৰিবা থেংক ইউ ভালকৈ পঢ়িবা থেংক ইউ বন্তি মেম এতিয়া তোমালোকৰ মাজত আমি চিনাকি কৰাব বিচাৰিছোঁ বৰ্ষা মেম বা বৰ্ষা মেম তোমালোকৰ মাজত তো বৰ্ষা মেমে বৰ্তমান দুটা বেটছত ক্লাছ কৰি আছে আৰু বৰ্ষা মেম আমাৰ JNV যোৰহাটৰ আমাৰ জুনিয়ৰ আছিলে তো বৰ্ষা মেমক স্বাগতম জনাইছোঁ নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই বৰ্ষা মেম তোমালোকৰ লাষ্ট বেচ 7 আৰু 8ত মই অংক শিকাই আছোঁ ইতিমধ্যে প্ৰাচুৰ্য ছাৰে কৈছেই তোমালোকক সকলো কথা তথাপিও মই তাৰ মাজতে আৰু এটা কথা এড কৰিব খুজিছোঁ তোমালোকৰ ইয়াত JNV গাইডত ৰেকৰ্ডিংছ পোৱা অন্য প্লেটফৰ্মত চাগে তোমালোকে সিমানখিনি সুবিধা নোপোৱা কিবা এটা অফলাইনত স্পেচিয়েলি কিবা এটা পঢ়ালে তোমালোকক বৰ্ডত লিখি দিলে ডাষ্টাৰ মোহাৰি গুচি যায় তোমালোকে আকৌ সেই বস্তুটো ৰিকল কৰিবলৈ বহুত বেছি মানে অসুবিধা পোৱা কিন্তু আমাৰ ইয়াত JNV গাইডত স্পেচিয়েলি তোমালোকৰ সেইখিনি সুবিধা আছে আৰু গা বেয়া হ'লেও তোমালোকে ৰেকৰ্ডিং পাই যাবা বৰ্ষামে যোৱাকালি যেটো পঢ়ালে তুমি যদি ক্লাছটো কৰিব পৰা নাই গা বেয়া হ'ল বা তোমাৰ পৰীক্ষা আছে তুমি এইটো ৰেকৰ্ডিংটো চাই পেলাই তুমি ক্লিয়াৰ কৰি ল'ব পাৰিবা আৰু আমাৰ এতিয়া যিমানখিনি ক্লাছ চলি আছে গোটেইখিনি তো এইখিনি তোমালোকৰ কি হৈছে আমাৰ ৰেকৰ্ডিংটো দিয়া যায় যাতে তোমালোকে মে মাহৰ যিটো ক্লাছ হ'ল সেইটো তোমালোকে পৰীক্ষাৰ দিনাখন এবাৰ চাওঁ বুলি ক'লেও চাব পাৰিবাগে সেই সুবিধাটো তোমালোকে পাবা আৰু আমাৰ গোটেইখিনিতো মেইনকৈ JNVৰে হয় তোমাৰ টিচাৰখিনি সেই সুবিধাটো তোমালোকে বেছিকৈ পাবা আৰু কেতিয়াবা এনেকুৱা হয় ক্লাছত পটককৈ মনোযোগটো কেতিয়াবা হয় আমাৰো হয় 1 ঘণ্টা ক্লাছ থাকে 1-2 মিনিটৰ কাৰণে মনোযোগটো ইপিনে সিপিনে গুচি যাব পাৰে সেইটো এটা স্বাভাৱিক কথা আমাৰো হয় কিয়নো সেইবাবে তোমালোকৰ ৰেকৰ্ডিং ক্লাছটো মানে বহুত বেছি আৱশ্যকীয় আৰু সেইটো তোমালোকে ভালকৈ ইউটিলাইজ কৰিবা বুলি মই ভাবিছোঁ আৰু এক্সামলৈ বিশেষকৈ বেছি দিন নাই 4 মাহো নাই আমাৰ হাতত তোমালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰা মই ভাবোঁ তোমালোকে সকলোৱে পাৰিবা ভাল চবলৈকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা ঠিক আছে অ'কে ষ্টুডেণ্টছ তো এতিয়া আমাৰ গোটেই ছাৰকেইজন বা মেমকেইজন আহিলে
আৰু সোহেল ছাৰো আমাৰ অহা নাই আজি, আহিব পৰা নাই। তো সকলোকে আমাৰ ফালৰ পৰা বহুত বহুত বেষ্ট উইচেছ থাকিলে, শুভকামনা থাকিলে। তো ভালকৈ এণ্ট্ৰেঞ্চটো দিবা তোমালোকে, যাতে সকলোৱে ছিটটো পোৱা, এই 4 মাহ কষ্ট কৰা, আৰু যাতে তোমালোকৰ ঘৰত আমি মিঠাই খাব যাব পাৰোঁ আৰু পাৰ্টি খাব যাব পাৰোঁ তোমালোকৰ ঘৰত, তেনেকুৱাকৈ এটা ৰিজাল্ট কৰা। তোমালোকে ছিট পোৱা নোপোৱাটো এটা পিছতকৈ ভাবিবা, আগত তোমালোকে চিন্তা কৰা যে কেনেকৈ মই এণ্ট্ৰেঞ্চটো ভাল কৰোঁ, মই কেনেকৈ এণ্ট্ৰেঞ্চটো ভাল কৰোঁ, সেইটো আমাৰ মেইন লক্ষ্য। এতিয়া আমাৰ জানুৱাৰী 18 তাৰিখৰ যিটো এণ্ট্ৰেঞ্চ আছে, সেইটো কেনেকৈ মই ভাল কৰোঁ, তাৰপিছত যদি ভাল হৈছে নিশ্চয় ছিট পাবা। সেইটো বস্তুৱে তো ভাল কৰিব হ'লে তোমালোকে প্ৰেক্টিচ কৰিব লাগিব আৰু খুব পঢ়িব লাগিব তোমালোকে। আমাৰ তৰফৰ পৰা সকলোকে অল দ্য বেষ্ট।